আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে ফৰেষ্ট গাৰ্ড BTC ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1ৰ বাবে আপোনালোকৰ ফিজিকেল ডেট আপোনালোকৰ ইতিমধ্যে নটিফিকেশ্যন আউট কৰাই দিছে। কেতিয়া আপোনালোকে কেতিয়াৰ পৰা ফিজিকেল আপোনালোকৰ কোন তাৰিখলৈকে থাকিব আৰু পোনপ্ৰথমতে এক্সাম হ'বনে আপোনালোকৰ পোনপ্ৰথমতে ফিজিকেল হ'ব, সেইটো জানিবলৈ হ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ ইতিমধ্যে এডমিট কাৰ্ড ওলাব, কেতিয়া ওলাব কি গোটেইখিনি জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ, আপোনালোকৰ এইটো BTC ফালৰ পৰা ওলাইছিলে যিকেইটা নেকি 157 আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ পষ্ট, সেইকেইটাত আপোনালোকৰ এতিয়া ফিজিকেল আপোনালোকৰ টেষ্ট হ'বলৈ গৈ আছে। আপোনালোকৰ ইয়াত ডেট মেনশ্যন কৰা আছে, আপোনাক মই জনাই দিছোঁ। পষ্ট ফৰেষ্টাৰ এণ্ড টোটেল কেণ্ডিডেট কিমান, ইয়াত টোটেল আপোনালোকৰ পষ্ট আপোনালোকৰ ফৰেষ্টাৰ 1ৰ টোটেল কেণ্ডিডেট এপ্লাই কৰিছিলে 18,235 আপোনালোকৰ টোটেল আপোনালোকৰ কেণ্ডিডেট এপ্লাই কৰিছিলে। আৰু আপোনালোকৰ যিটো নেকি আপোনালোকৰ ৰিপৰ্টিং টাইমটো 6টাৰ পৰা 9টালৈ থাকিব, ৰাতিপুৱাৰ 6টাৰ পৰা 9টালৈ আপোনালোকৰ ৰিপৰ্টিং টাইমটো থাকিব। আৰু আপোনালোকৰ ক'ত হ'ব সেইটো মই আপোনাক জনাইছোঁ, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হ'ব। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হোৱাৰ লগতে আপোনালোকৰ হৰিংগৌৰী হাইস্কুল প্লেগ্ৰাউণ্ড আপোনালোকৰ কোকৰাঝাৰত হ'ব। আৰু আপোনালোকৰ ইয়াতে ডেটকেইটা মেনশ্যন কৰা আছে, 6 জুলাইৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 11 জুলাইলৈকে আপোনালোকৰ ইয়াত ফিজিকেলটো হ'ব, যিটো নেকি ফৰেষ্টাৰ 1ৰ যিসকল লোকে এপ্লাই কৰিছে তেওঁলোকৰ বাবে। ঠিক আছে, ইয়াত আপোনালোকৰ ৰোল নম্বৰটো দিয়া আছে। পোনপ্ৰথমতে ফৰেষ্টাৰ 1ত আপোনালোকৰ ৰোল নম্বৰটো 1ৰ পৰা 3039 আপোনালোকৰ 3039টালৈ আপোনালোকৰ প্ৰথম 6 জুলাইত আপোনালোকৰ অনুষ্ঠিত হ'ব। 7 জুলাইত আপোনালোকৰ ইয়াতে থাকিব আপোনালোকৰ 6078 আপোনালোকৰ ইয়াত ৰোল নম্বৰটোৰ লগত আছে, ইমানখিনি হ'ব। নেক্সট আপোনালোকৰ 3 নম্বৰ 4 নম্বৰ এনেকৈ হ'ব। ঠিক আছে, এতিয়া মই আপোনালোকক নেক্সট জনাই দিছোঁ ফৰেষ্ট গাৰ্ড। ঠিক আছে, এতিয়া আপোনালোকে এডমিটটো আপোনালোকৰ 20 তাৰিখে ওলাব। ঠিক আছে, 20 তাৰিখে ওলোৱাৰ পিছতে আপোনালোকে বুজি পাব যে আপোনালোকৰ কোন তাৰিখে ফিজিকেল আপোনালোকৰ আছে। ঠিক আছে, আপোনালোকে 20 তাৰিখৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকৰ টোটেল কেণ্ডিডেট আছিলে 34,394টা। আৰু ইয়াত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ইয়াত বিভিন্ন ধৰণৰ দিয়া আছে। 13 তাৰিখৰ পৰা আৰম্ভ কৰি 24 তাৰিখলৈ আপোনালোকৰ ইয়াত ফিজিকেল ডেটসমূহ দিয়া আছে। প্ৰতিটো ডেটত আপোনালোকৰ 3,124 কেণ্ডিডেট দিয়া আছে। আৰু যিটো নেকি ফৰেষ্টাৰ 1ৰ প্ৰতিটোত আপোনালোকৰ মিনিমাম আপোনালোকৰ 3000 থাকিবই। ঠিক আছে, দুয়োটাত আপোনালোকৰ মিনিমাম 3000 আপোনালোকৰ কেণ্ডিডেট থাকিব। ইয়াত আপোনালোকৰ দিয়া আছে যে আপোনালোকে 20 বা 21 জুনতে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে জুলাইলৈ অপেক্ষা কৰক। আপোনালোকৰ অতি সোনকালে আপোনালোকৰ এডমিট ওলাবলৈ গৈ আছে আৰু ফিজিকেল ডেট হ'বলৈ গৈ আছে। এইবাৰ খুবেই ভাল খবৰ, এইবাৰ এক্সাম কোনো টাফ নহয়। এইবাৰ আপোনালোকৰ এক্সামটো টাফ নহয়, কাৰণ ফিজিকেল আগতে হ'ব। ফিজিকেল আগত হোৱাৰ মানে আপোনালোকৰ ইয়াত বহুতো কেণ্ডিডেট ৰৈ যাব, যিহেতু ফিজিকেল তেওঁলোকে কমপ্লিট কৰিব নোৱাৰিব। আৰু এতিয়া আপোনালোকৰ বাবে ভাল খবৰ হ'ব যে আপোনালোকে এতিয়াই ৰানিং যদি আগৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে তেনেহ'লে কৰক, এতিয়ালৈকে কৰক। আৰু যদি আপোনালোকে নতুনকৈ আপোনালোকে ৰানিং ষ্টাৰ্ট কৰিব বিচাৰিছে তেনেহ'লে এতিয়াৰ পৰা কৰক। ঠিক আছে, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। যদিহে আপোনালোকে এই চেনেলটো পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ খুবেই ভাল খবৰ পুনৰবাৰ জনাই দিছোঁ, 21 জুনত আপোনালোকৰ এডমিট কাৰ্ড ওলাব। আৰু আপোনালোকৰ 6 জুলাইৰ পৰা আৰম্ভ হৈ আপোনালোকৰ 24 জুলাইলৈকে আপোনালোকৰ ফিজিকেল ডেট আপোনালোকৰ দিয়া আছে। ধন্যবাদ।